বহুত সাধি আমি মৰিগাঁও সমষ্টিৰ পৰা এজন তিৱা বিধায়ক পাইছো আৰু সেই তিৱা বিধায়কজনক গাড়ীৰ পৰা সমতাচ্যুত কৰিবৰ বাবেও আমাৰ তিৱা সকলৰ এছামে উঠি পৰি লাগিছে নিজৰ জাতিৰ মৰ্যাদা কাঢ়ি ল'বলৈ বিচাৰিছে ছয় জনগোষ্ঠীয়ে তথাপি তিৱা সংগঠনৰ বা আমাৰ তিৱা কাউন্সিলৰ ইএমচিএম কোনো এজনে মাতমতা আজিলৈকে মোৰ দৃষ্টিগোচৰ হোৱা নাই বৰ্তমান সময়ত অসমত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ আন্দোলনে আকাশ বতা কপাই তুলিছে আনহাতে জনজাতীয় সম্প্ৰদায়ৰ লোকসকলেও ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া বিৰোধিতা কৰি আন্দোলন কৰি অসমৰ আকাশ বতা কপাই তুলিছে আৰু বিৰোধিতা নকৰিবনো কিয় এসময়ত এই ছয় জনগোষ্ঠীৰ লোকসকলে জনজাতীয় সম্প্ৰদায়ৰ লোকসকলক কিমান ঠাট্টা নিন্দা কৰিছিল ভেকলি খোৱা শামুক খোৱা বুলি হাঁহিছিল গাহৰি খোৱা বুলি হাঁহিছিল আৰু জংঘলী বুলি তেওঁলোকক ইটিকিং কৰিছিল আৰু কেতিয়াবা যদি এই ছয় জনগোষ্ঠীৰ ল'ৰা-ছোৱালীসকলে জনজাতীয় সম্প্ৰদায়ৰ ল'ৰা-ছোৱালীসকলৰ লগত বন্ধুত্ব গঢ়ি তুলিছিল তেতিয়া তেওঁলোকৰ মাক দেউতাকসকলে তেওঁলোকক সতৰ্ক কৰি দিছিল যে কোনো কাৰণতে জনজাতীয় সম্প্ৰদায়ৰ ল'ৰা-ছোৱালীৰ লগত যাতে বন্ধুত্ব নাৰাখে আৰু জনজাতীয় সম্প্ৰদায়ৰ মানুহবোৰ তেওঁলোকৰ ঘৰলৈ গ'লে তেওঁলোকে জনজাতীয় মানুহবোৰক ঘৰৰ ভিতৰত বহিবলৈ দিয়া নাছিল কাৰণ জনজাতীয় সম্প্ৰদায়ৰ মানুহসকল যদি তেওঁলোকৰ ঘৰৰ ভিতৰত সোমায় তেতিয়াহ'লে তেওঁলোকৰ ঘৰ হেনো চোৱা লাগে আৰু এই জনজাতীয় সম্প্ৰদায়ৰ লোকসকলক চাহ পানী খাবলৈ বাবে যি কাপ গিলাচ ব্যৱহাৰ কৰিছিল সেই কাপ গিলাচবোৰ তেখেতসকলে বাহিৰৰ কোনোবা এটা চুকত পেলাই থৈ দিছিল কিয়নো যদি কেতিয়াবা আকৌ তেওঁলোকৰ ঘৰলৈ জনজাতীয় সম্প্ৰদায়ৰ মানুহবোৰ যায় তেতিয়া তেওঁলোকে সেই কাপ গিলাচ কেইটা ব্যৱহাৰ কৰিছিল আৰু আনহাতে যদি তেওঁলোকৰ চোতালত শুকুৱাবলৈ ধান মেলি থৈছিল জনজাতীয় মানুহৰ চাহটো যদি ধানৰ ওপৰত পৰিছিল সেই ধানখিনি তেওঁলোকে নাখাইছিল সেই ধানখিনি আঁতৰ কৰি কোনোবা ভিখাৰীক দান দিছিল কাৰণ জনজাতীয় মানুহৰ চাহটো যদি ধানৰ ওপৰত পৰে সেই ধান খালে হেনো চোৱা লাগে আৰু যদি সেই ছয় জনগোষ্ঠীৰ লোকসকলৰ কোনোবা এজন ডেকা ল'ৰাই জনজাতীয় সম্প্ৰদায়ৰ ছোৱালী এজনীৰ লগত প্ৰেম বন্ধনত আবদ্ধ হৈ বিবাহ কৰাইছিল তেতিয়া তেওঁক লগে লগে খেল সমাজৰ পৰা এঘৰীয়া কৰিছিল খেলৰ পৰা বহিষ্কাৰ কৰিছিল এই পৰিয়ালটো দুখ এটাই আছিল মাথো তেওঁলোকৰ ল'ৰাই জনজাতীয় সম্প্ৰদায়ৰ ছোৱালী বিয়া পতাটোৱে তেওঁলোকৰ দুখ আছিল আৰু সেইবাবে তেওঁলোকক খেল সমাজৰ পৰা এঘৰীয়া কৰি আঁতৰাই ৰখা হৈছিল যে জনজাতীয় সম্প্ৰদায়ৰ ছোৱালী বিয়া পতাৰ বাবে বহুতকে খেল সমাজৰ পৰা বহিষ্কাৰ কৰি এঘৰীয়া কৰি ৰখা হয় এইটো পৰিয়াল তৰাজান গোৱাল গাঁৱৰ এইটো পৰিয়াল এতিয়া সমাজৰ ৰোষত পৰিবলগীয়া হৈছে জাত পাতৰ যি নিৰ্লজ্জ কাণ্ড নিৰ্লজ্জ তেওঁলোকৰ বিচাৰ সেই বিচাৰৰ বলি হ'বলগীয়া হৈছে আৰু এইজন যুৱক ৰাকেশ বৰুৱা এওঁৰ নাম এওঁ বিবাহ কৰাইছিলে মৰিগাঁও নগাঁৱৰ ৰহাৰ এগৰাকী যুৱতী তেওঁ হৈছে তিৱা সম্প্ৰদায়ৰ যুৱতী সেয়াই হৈছে আজি আমাৰ এই একবিংশ শতিকাৰ সমাজখনৰ ওচৰত তেওঁলোকৰ অপৰাধ আৰু যাৰ বাবে আজি ৰাকেশৰ এই পৰিয়ালটোক সমাজে 5 বছৰ ধৰি এঘৰীয়া কৰি ৰাখিছে সমাজৰ লোকে তেওঁলোকৰ লগত খোৱা লোৱা নকৰে তেওঁলোকৰ ঘৰত তেওঁলোকৰ আইতাকৰ মৃত্যু হৈছিলে তেতিয়াও তেওঁলোকৰ শ্ৰাদ্ধ আদি কৰিবলৈ গাঁৱৰ সমাজ অহা নাছিলে তেওঁলোকে বাহিৰৰ সমাজ আনি শ্ৰাদ্ধ কৰিবলগীয়া হৈছে প্ৰথমতে লালুং মানুহ আমাৰ বিয়া পাতিলোঁ সেইকাৰণে হাঁহিছে লালুং মানুহ বোলে লালুং মানুহ বিয়া পাতিবলৈ আহিছ তই বোলে এনেকুৱা মানুহ হয় কিবা এটা পাতিলেও কৰিলেও মানে আমাক নামাতে আমাৰ যদি ঘৰতো কিবা এটা পাতেও কোনো নাহে কি ঘৰৰ নিজৰ সম্প্ৰদায়ৰ মানুহসোপাও নাহে এঘৰীয়া কৰি থৈছে বিয়া পাতি পেলাই এম্বছৰ মই থাকি পেলাই তাৰপিছত মোক এঘৰীয়া কৰি পেলালে এনেধৰণৰ বহু বাস্তৱ ঘটনা আছে কিমান যে ঘৃণাপাত্ৰ হ'ব লগা হৈছিল আমাৰ জনজাতীয় মানুহবোৰ আৰু এতিয়া তেওঁলোকে যিটো পুখুৰীৰ পাৰত ভৰি নিদিওঁ বুলি দম্ভালি মাৰিছিল এতিয়া সেই পুখুৰীৰ পাৰত ভৰি দিয়াটো দূৰৰ কথা সেই পুখুৰীত গা ধুই সেই পুখুৰীৰ পানীকে খাবলৈ বাধ্য হৈ পৰিছে যিটো সময়ত ধুবি বুলি তেওঁলোকে হাঁহিছিল এতিয়া আকৌ তেওঁলোকে সেই ধুবি বুলি হহা সেই ধুবি ঘাটতে তেওঁলোকৰ পালতৰা নাওখন বান্ধিবলৈ বাধ্য হৈ পৰিছে আজি কিন্তু তেওঁলোকৰ এনে অৱস্থা দেখি মোৰ চিঞৰি চিঞৰি হাঁহিব মন গৈছে আমাৰ গাঁৱৰ লগতে এখন চুতীয়া সম্প্ৰদায়ৰ গাঁও আছে যিহেতু লকডাউনৰ সময়ত কোনেও কৰলৈকে ওলাই যাব পৰা নাছিল চাৰিওফালে স্তব্ধ হৈ পৰিছিল সেই সময়ত সাধাৰণ খাতি খোৱা দিন হাজিৰা কৰা মানুহসকলৰ বাবে
ঘৰখন চলাই নিয়া বহু অসুবিধা হৈছিল। আৰু সেই সময়তে সেই চুতীয়া সম্প্ৰদায়ৰ এজন যুৱকে তেওঁলোকৰ তিনিআলিতে ব্ৰইলাৰ মাংস আৰু মাছৰ দোকান দিছিল। আৰু ব্ৰইলাৰ মাংসৰ মাছৰ দোকান দি সেই লকডাউনৰ সময়ত তেওঁ পৰিয়ালটো চলাই নিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছিল। কিন্তু এচাম চকু চৰহা মানুহে তেওঁৰ সেই চেষ্টাত আশাৰ চেঁচা পানী ঢালিল। তেওঁক ব্ৰইলাৰ মাংস আৰু মাছ বিক্ৰী কৰাৰ বাবে সেই চুতীয়া সম্প্ৰদায়ৰ খেলৰ পৰা এঘৰীয়া কৰি বহিষ্কাৰ কৰা হৈছিল। তেওঁৰ দুখটো এটাই আছিল, মাত্ৰ তেওঁ চুতীয়া সম্প্ৰদায়ৰ হৈ ব্ৰইলাৰ আৰু মাছ বিক্ৰী কৰাৰ কাৰণে তেওঁক খেল সমাজৰ পৰা এঘৰীয়া কৰি ৰখা হৈছিল। এনে ঘটনা এয়াই প্ৰথম নহয়। আমি বহুতো নিউজ পেপাৰত পঢ়িবলৈ পাওঁ, বহুতো নিউজ চেনেলত আমি দেখিছোঁ। বৰ্তমান সময়তো একবিংশ শতিকাৰ এই বৈজ্ঞানিক যুগতো এচাম অভদ্ৰ লোকে উচ্চ নিচ আৰু জাতি ধৰ্মৰ বিচাৰ কৰি আছে। কৈৱৰ্ত সম্প্ৰদায়ৰ যুৱকলৈ ছোৱালী বিয়া দিয়াৰ বাবেই গাঁৱৰ ৰাইজ নাহিল বিয়া খাবলৈ। যোৰহাটৰ ৰান্ধনীজান মালৌপথাৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা। বিজ্ঞান প্ৰযুক্তিৰ আজিৰ যুগতো আমাৰ সমাজত চলি আছে জাতি, ধৰ্ম, উচ্চ নিচ আদিৰ ভেদাভেদ। জানিব পৰা মতে গাঁওখনৰ অনিল কলিতা আৰু বীণা কলিতাৰ কন্যা সুনীত কলিতাৰ বিয়া দিন আছিল। জুবিন দাই কৈ গৈছিলে যে মোৰ কোনো জাতি নাই, ধৰ্ম নাই। ইয়াত কি কৰিছে এতিয়া? আমাৰ ইয়াত জাতি ধৰ্ম আপোনাৰ বহুতখিনি মানে তেওঁলোকে বিচাৰ কৰে। মেইন কথাটো ফাৰ্ষ্ট কথাটো তেওঁলোকে কোন উচ্চ জাতি নিম্ন জাতি সেইখিনিৰ ওপৰত তেওঁলোকে বেছি গুৰুত্ব দি আছে। আৰু এতিয়া এওঁলোকক জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে। আচলতে এওঁলোকক জনজাতি বুলিলে লাজ পায়, কিন্তু জনজাতি সম্প্ৰদায়ৰ সেই সুবিধাকণহে তেওঁলোকে বিচাৰি আহিছে। এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াক জনজাতীয় সম্প্ৰদায়ৰ প্ৰতিটো দল সংগঠনে মাত মাতিছে, কিন্তু মই মাত মতা দেখা নাই আমাৰ মৰিগাঁও জিলাৰ টিৱা কাউন্সিলৰ সেই নেতাসকলে কিয় নিমাত হৈ আছে? আমাৰ টিৱাৰ সংগঠনৰ সেই নেতাসকল, আমাৰ টিৱাৰ কাউন্সিলৰ সেই EM-CM সকল কিয় নিমাত হৈ আছে মই ধৰিব পৰা নাই। বহুত সাধি আমি মৰিগাঁও সমষ্টিৰ পৰা এজন টিৱাৰ বিধায়ক পাইছো, আৰু সেই টিৱাৰ বিধায়কজনক গাড়ীৰ পৰা সমতাচ্যুত কৰিবৰ বাবেও আমাৰ টিৱাৰ সকলৰ এচামে উঠি পৰি লাগিছে। কিন্তু নিজৰ জাতিৰ মৰ্যাদা কাঢ়ি ল'বলৈ বিচাৰিছে 6 জনগোষ্ঠীয়ে, তথাপি টিৱাৰ সংগঠনৰ বা আমাৰ টিৱাৰ কাউন্সিলৰ EM-CM কোনো এজনে মাত মতা আজিলৈকে মোৰ দৃষ্টিগোচৰ হোৱা নাই। লাজৰ কথা, 600 বছৰ ৰাজত্ব কৰা ৰাজ পৰিয়াল তথা ৰজাৰ বংশধৰ আহোমসকলেও জনজাতীয় মৰ্যাদা পাবৰ বাবে ৰাজপথত নামিব লগা হৈছে। যদি 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে, তেতিয়াহ'লে মোৰ দৃষ্টিত অসমত আৰু 2টা সম্প্ৰদায়হে থাকিব, বামুণ আৰু মিয়া। গতিকে বামুণ আৰু মিয়া এই 2টা সম্প্ৰদায়ক কিয় এলাগি কৰি ৰাখিব লাগে? তাতোতকৈ গোটেই অসমখনকে জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰিলেতো কামটো চেটেপ। মোৰ অন্তৰত ক্ষোভিত হৈ থকা কথাবোৰ মই ক'লো। এতিয়া আপোনালোকক প্ৰশ্ন কৰিছো, আপোনালোকে কওক, এই 6 জনগোষ্ঠীক জনজাতীয় মৰ্যাদা দিব লাগে নে নালাগে? আপোনালোকৰ বহুমূলীয়া মতামত কমেণ্ট বক্সত লিখিবলৈ নিশ্চয় নাপাহৰিব।